মাত্ৰ এজাক বৰষুণ দিছিলহে ইয়াৰ ভিতৰত দেখিবলৈ পাইছোঁ বহুত ডাঙৰ এটা গাঁত। এয়া দেখিছে লাঠিটো সোমাই গৈছে, এয়া দেখিবলৈ পাইছে ভিতৰত বম ডাঙৰ গাঁত, মানে ঢুকি নাপায় আৰু ইমান ডাঙৰ। এইটো কাবেৰীৰ পাচনীয়া যিটো পথ, এই পথেৰে প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰি থাকে। এই পথটো নিৰ্মাণৰ কাম আজি যোৱা 2 বছৰ ধৰি চলি আছে, কিন্তু আজিলৈকে এই পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল। তাৰে ভিতৰত এয়া দেখিবলৈ পাইছে এই কালভাৰটো বনাইছে। এই কালভাৰটোৰ বনোৱাৰ পিছতো এয়া দেখিছে ইমান ডাঙৰ গাঁত হৈ পৰিছে। এইটো সঁচাকৈ বিপদজনক হৈ আছে। এইটো এটা কালভাৰ, এই কালভাৰটোৰ এনেকৈ মানে বনাইছে, মানে থুলমূলভাৱে বনাইছে, একেবাৰে কোনোমতে মানে লেফ্ট চাইড দি বনাই থোৱাৰ দৰে হৈছে। আৰু ইয়াৰ পৰিণতি দেখিবলৈ পাইছে যে এতিয়াও সম্পূৰ্ণ হোৱাই নাই এই পথটো বনাই, তাতে একেবাৰে ভাঙি চুৰি অৱস্থা বেয়া। মাত্ৰ এজাক বৰষুণ দিছিলহে ইয়াৰ ভিতৰত দেখিবলৈ পাইছোঁ বহুত ডাঙৰ এটা গাঁত। এয়া দেখিছে লাঠিটো সোমাই গৈছে, ইয়াত ঢুকি পোৱা নাই। ভিতৰত খুবেই ডাঙৰ এটা গাঁত। মই ভিতৰৰ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম কেনেকুৱা পৰিস্থিতি হৈ আছে। মোবাইলটো এয়া দেখিবলৈ পাইছে ভিতৰত বম ডাঙৰ গাঁত, মানে ঢুকি নাপায় আৰু ইমান ডাঙৰ। এইটো এটা সৰু এতিয়া হৈ আছে, এইটো মানে খুবেই ডাঙৰ এটা বিপদজনক হৈ আছে। মানে কিনো ক'ম, এয়া এইটো হ'ল কালভাৰ, এইবাৰ বনাইছিল সেই মাত্ৰ। আৰু এই পথ দেখিবলৈ পাইছে ইমান মানে পাতলকৈ বনাইছে, কেৱল পাথৰেৰে ঢাকিছিলে, কোনোমতেহে পাথৰেৰে ঢাকিছে। ইয়াতে কোনো তৰপে তৰপে পাথৰ দিয়া হোৱা নাই, আপোনালোকে দেখিলে গম পাব ইমান মানে পাতলকৈ কাম কৰিছে। এয়া দেখিছে কিমান ইয়াৰ লেয়াৰটো কিমান কমকৈ দিছে। আমাৰ ইয়াৰ স্থানীয় ৰাইজৰ এটাই আপত্তি যে এই পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব লাগে, অতি সোনকালে হ'ব লাগে। আৰু ইয়াৰ যি নিম্ন খাপৰ কাম কৰিছে, এই কামটো অলপ উন্নত মানৰ কৰিব লাগে। আৰু কাৰণ এই কামটো যে একেবাৰে নিম্ন খাপৰ কাম হৈছে, ইয়াৰ পৰিস্থিতি দেখিলে বুজি পায়, সকলোৱে বুজি পাব এনেকুৱা কেনেকুৱা ধৰণৰ ইয়াতে কাম হৈছে। গতিকে ইয়াৰে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আপুনি আপোনাৰ যি পোহনীয়া এই ঠিকাদাৰবোৰ আছে, এই ঠিকাদাৰবোৰক ভালকৈ অলপ ট্ৰেইনিং দিয়ক আৰু তেওঁলোকক কওক যে এই পথবোৰ অলপ ভালকৈ যাতে মেৰামতিৰ কাম কৰে। লগতে এই পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি আমাক অৰ্থাৎ এই কাবাইটিবাসীক যাতে অতি সোনকালে এই মৰণ ফান্দৰ পৰা মুক্তি দিয়ে, এয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ।